আমি সামনেদার তাকে পেলাম দেখি কিন্তু কারণ নাই তার কারণ ভিডিওটো বনাব লগা হৈছে মানে আমার জুবিনদা নাই বর্তমান আর সেই কারণে ভিডিওটো মানে বনাব লগা হয় তো আমার কৈছে যে আমি যেন ন্যায় দিব নোৱাৰোঁ আমাক ভোট দিব নালাগে বিজেপি চৰকাৰক কেনেকৈ কৈছিল আৰু যিহেতু ইলেকশ্যন আহিছে 9 তাৰিখে সেইকাৰণে ভিডিঅ'টো বনাইছোঁ মানে ভোট দিয়াৰ আগত আপোনালোকে আগত ভাবি চাব যে ভোটটো দিলে ভাল হ'ব নে নিদিলে ভাল হ'ব মানে বিজেপিক দক যাকে ক'ব লাগে খালি ভোট দিব যোৱাৰ আগত এবাৰ ভাবি চাব যে বৰ্তমান আমাৰ ৰজাজনক ন্যায় দিয়া নাই সেইকাৰণে ভিডিঅ'টো বনাব লাগিছে আপোনালোকে ভালকৈ যোৱাৰ আগত 19 ছেপ্টেম্বৰৰ দিনা কি হৈছিল কিমান মানুহ কি হেৰুৱাব লগা হৈছিল সকলোৱে জানে সকলোৱে কান্দিছিল যে জুবিনদা আমাৰ মাজত নহয় সেইকাৰণে ভিডিঅ'টো বনাব লগা হৈছিল মামাই কৈছিল যে আমি যদি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক ভোট দিব নালাগে মামাই সেনেকৈ কৈছিল যিহেতু বেছিদিন নাই আজি হ'ল 3 তাৰিখ আৰু মানে 9 তাৰিখে ভোট আহিল আৰু 1 চপি আহিছে ভোট দি সেইকাৰণে ভিডিঅ'টো বনাব লগা হ'ল ভোট দিব যোৱাৰ আগত আবার ভিডিঅ'ৰ আগৰ কথাবিলাক মনত কৰিলে হ'ল ভিডিঅ'বোৰ চালে হ'ল যে 19 ছেপ্টেম্বৰ দিনা আমি কি হেৰুৱাব লগা হৈছিলে আৰু মামাই কি কৈছিলে যে আমি যেন জুবিনক ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক ভোট দিব নালাগে এনেকৈ কৈছিল মানে গাইজ আমাৰ আজিলৈকে আমি নিউজতো পাইছোঁ বহুত চাইও আছোঁ হেমন্ত বিশ্ব শৰ্মা আজিলৈকে জুবিন ক্ষেত্ৰলৈ যোৱা নাই হেমন্ত বিশ্ব শৰ্মা কৈছে যে মই জিকাৰ পিছত যোনদিনা মানে মন্ত্ৰী শপত গ্ৰহণ খাম তাৰে পিছত মই জুবিন ক্ষেত্ৰলৈ যাম মানে সি কৈছে যে মই এতিয়া যাব খোজা নাই মানে তাতে যাই ৰাজনীতি কৰিব মিছা কথা কৈছে সি জড়িত আছে জুবিনদাক মাৰাৰ লগত সেইকাৰণে সি চমুকানু মহন্তহঁতক বচাব খুজি আছে আৰু আজিলৈকে সি ন্যায় দিব পৰা নাই আৰু সি ন্যায় কোনো দিনত দিব নোৱাৰেও তাৰ মানে সেই এটা নাই সি ন্যায় দিব পাৰিলে সি ন্যায় দিলে হয় জুবিনদাৰ কাৰণে কিন্তু নৰেন্দ্ৰ মোদী 3বাৰ আহিছে অসমত কিন্তু আজিলৈকে সি জুবিন ক্ষেত্ৰ যাব তাৰ দম নহ'লে কত কিমান মানুহ আহিছে বাহিৰৰ পৰাই আহি পেলাই বিদেশৰ পৰাই আহিছে আহি মানুহ জুবিন ক্ষেত্ৰ আহিছে জুবিন ক্ষেত্ৰ চাইছে কিমান দূৰৰ মানুহ আহিছে চব যাই আছে কিন্তু নৰেন্দ্ৰ মোদীয়ে 3বাৰ অসমত আহিছে আহি গুৱাহাটী ঘূৰিছে ইলেকশ্যনৰ আগে আহিছে কিন্তু তাৰ এইখিনি যাবৰ সেইখিনি নহ'ল তাৰ যে মই এবাৰ জুবিন ক্ষেত্ৰত যাওঁ চাং সেইটো আৰু চাবৰ দম নহ'ল কিন্তু তাৰে এটা কথা আছে গৰিমা যেতিয়া বৰষুণ ছিজন চলি আছে গৰিমা বৌ যাই তিলপৰ টানি আছিল তাতে কোনোবা এজন মানুহে মানে যাই তাতে দেখা পালে যে গৰিমা বৌ তিলপৰ টানি আছে জুবিন ক্ষেত্ৰত সেই মানুহটো আহি জুবিন ক্ষেত্ৰখন বনাবলৈ আৰম্ভ কৰিছিলে কাম চাম পূৰা চালু কৰিছিলে কিন্তু এই মন্ত্ৰী